So hello friends, মোৰ চেনেল আসাম টেক ইনফোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত মুকলি হোৱা 149টা পদত কেনেকৈ অনলাইন ষ্টেপ বাই ষ্টেপ এপ্লাই কৰিব পাৰে। সো আপোনালোকে যদি এপ্লাই কৰিব হৈছে তেতিয়াহ'লে যিকোনো এটা ব্ৰাউজাৰত টাইপ কৰিব assamtechinfo.net ৱেবছাইটটো খোলাৰ লগে লগে আপোনালোকে প্ৰথমতে সেই পোষ্টটো পাই যাব, নাইবা মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো এই পোষ্টটোৰ লিংকটো দি দিম, ঠিক আছে। সো এই পোষ্টটো আপোনালোকে ক্লিক কৰি খুলি ল'ব। খুলি লোৱাৰ পিছত আপোনালোকৰ এটা নতুন পেজ খোল খাব আৰু এইটো পেজতে আপোনালোকে এই জবটোৰ ৰিগাৰ্ডিং গোটেইখিনি ডিটেইলছ পাই যাব। ইয়াৰ ওপৰতো মই আগতেও এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেন্তে ভিডিঅ'টো চাই ল'ব, মই ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংকটো দি দিম, ঠিক আছে। চ' আজি মই বৰ বিশেষ কৈ নাথাকোঁ, কেৱল মাত্ৰ আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। চ' তাৰ বাবে একেবাৰে তলত যাব, তলত গৈ আপোনালোকে ইয়াত লিংক পাব ফৰ অনলাইন এপ্লাই, ক্লিক হিয়াৰ। অ'কে, চ' ক্লিক হিয়াৰত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ খোল খাব আৰু ইয়াতে কিছুমান ইনষ্ট্ৰাকশ্যন, এডভাৰটাইজমেণ্ট আৰু গোটেইখিনি ইয়াত দিয়া আছে কেনেকৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব, ঠিক আছে। চ' আপোনালোকৰ এডভাৰটাইজমেণ্টটো গোটেইখিনি ইয়াত উল্লেখ কৰা আছে আৰু যিটো কোৱালিফিকেশ্যন বিচাৰিছিল ক্লাছ 8 পাছ, আৰু আপোনালোকে যদি এডভাৰটাইজমেণ্টটো চাব বিচাৰে ইয়াত ক্লিক কৰিলে হ'ল, এডভাৰটাইজমেণ্টটো চাব পাৰিব। অ'কে, চ' এপ্লাই কৰিবলৈ প্ৰথমতে আপোনালোকে ছাইন আপ কৰিব লাগিব, তাৰপিছত লগ ইন কৰিব লাগিব। ছাইন আপ কৰি উঠি আপোনালোকে লগ ইন কৰিব লাগিব। তাৰপিছত ষ্টেপ 1ত আপোনালোকে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন, এড্ৰেছ, এডুকেশ্যন, কোৱালিফিকেশ্যনৰ ডিটেইলছ দিব লাগিব। ষ্টেপ 2ত আপোনালোকে আপলোড কৰিব লাগিব পাছপোৰ্ট চাইজ ফটো আৰু ছিগনেচাৰ, আৰু ষ্টেপ 4ত আপোনালোকৰ যিখিনি আপোনালোকে আপলোড কৰিলে বা যিখিনি আপোনালোকে ডাটা দিলে সেইখিনি প্ৰিভিউ কৰিব লাগিব। আৰু ষ্টেপ 4ত আপোনালোকে যিখন একনলেজমেণ্ট শ্লিপ পাব বা যিখন এপ্লিকেশ্যন ফৰ্ম জেনেৰেট হ'ব সেইখন আপোনালোকে প্ৰিণ্ট আউট কৰি বা ছেভ কৰি ৰাখিব পাৰে, ঠিক আছে। চ' প্ৰথমতে আমি কৰিব লাগিব ছাইন আপ। তাৰ বাবে ইয়াতে এটা বাটন দেখিছে ছাইন আপ ফৰ নিউ ইউজাৰ, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে নতুন এটা পেজ খোল খাব আৰু এইটো পেজত আপোনালোকে কিছুমান তথ্য দিব লাগিব। চাওক, ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, তাৰপিছত ইয়াতে ডেট অফ বাৰ্থ, জেণ্ডাৰ বা অপশ্যনেল কিবা জেণ্ডাৰ থাকিলে জেণ্ডাৰ দিব পাৰে। তাৰপিছত ইয়াতে আছে ৰিলিজন, অপশ্যনেল ৰিলিজন, তাৰপিছত নেশ্যনেলিটি, কাষ্ট, তাৰপিছত PWD কেণ্ডিডেটৰ বাবে ইয়াতে আপোনালোকে যদি হয় য়েছ, যদি নহয় ন' দিব, আৰু কি কেটেগৰী PWD কেণ্ডিডেট হয় সেইটো আপোনালোকে ইয়াত ছিলেক্ট কৰিব পাৰিব। আৰু যদি ইয়াতে উল্লেখ নথকা অন্য কিবা কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে ইয়াত লিখিব পাৰিব, ঠিক আছে। চ' ইয়াতে যিকেইটা ফিল্ডৰ পিছত ৰেড চিহ্নটো লাগি আছে সেইকেইটা আপোনালোকে ফিল আপ কৰিব লাগিব, তাৰপিছতহে এই ফৰ্মখন ছাবমিট হ'ব, ঠিক আছে। চ' তৎক্ষণাত মই এই ফৰ্মখন ফিল আপ কৰোঁ, তাৰপিছত ছাবমিট কৰি দেখুৱাওঁ নেক্সট ষ্টেপত আপোনালোকে কি কৰিব লাগিব। চ' বহুত চিম্পুল এখন ফৰ্ম হয়, এইখন মই ফিল আপ কৰিলোঁ আৰু এতিয়া মই ছাবমিট কৰিম এই ফৰ্মখন, ঠিক আছে। তাৰ বাবে তলত যিটো ছাবমিট বাটন আছে তাত ক্লিক কৰিব। ছাবমিট কৰাৰ লগে লগে আপোনালোকে এনেকুৱা এখন স্ক্ৰীণ দেখা পাব আৰু ইয়াতে আপোনালোকৰ গম পাব যে আপোনালোকে ছাকচেছফুলি ছাইন আপ হৈ গৈছে, আৰু লগতে আপোনালোকে এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে কপি কৰি ৰাখিব বা ক'ৰবাত নোট ডাউন কৰি ৰাখিব, আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো ব্যৱহাৰ কৰি আপোনালোকে এতিয়া লগ ইন কৰিব লাগিব বাকীখিনি ষ্টেপৰ বাবে। চ' এতিয়া যিটো লগ ইন বাটন আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাওক ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দিব। চ' মোৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে ইয়াত দি দিলোঁ, তাৰপিছত নেক্সট মোৰ ডেট অফ বাৰ্থটো ইয়াত দি দিম। চ' লগ ইন ফৰ্মত মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ডেট অফ বাৰ্থটো দি দিলোঁ, আৰু তলত আপোনালোকে এটা নাম্বাৰ দেখা পাব, সেই নাম্বাৰটো আপোনালোকে যেনেকৈ দেখা পাইছে তেনেকৈ তলত এণ্টাৰ কৰি দিব, ঠিক আছে। চ' মই দেখিছোঁ 1416, গতিকে মই 1416 এণ্টাৰ কৰিব লাগিব। অ'কে, তাৰপিছত তলত চাওক এটা লগ ইন বাটন বুলি দেখা পাইছে, তাত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে এইখন স্ক্ৰীণ দেখা পাব, ইয়াতে আপোনালোকে আপোনালোকৰ নামটো দেখা পাব আৰু লগতে আপোনালোকে ফিল আপ কৰা কিছু তথ্যও আপোনালোকে ছাইডত দেখিবলৈ পাব, ঠিক আছে। আৰু ইয়াতে চাওক তিনিটা অপশ্যন আছে। প্ৰথমটো ইনকমপ্লিট হৈ আছে, যিহেতু মই পাৰ্চনেল ইনফৰমেশ্যন, এড্ৰেছ, এডুকেশ্যন, কোৱালিফিকেশ্যন একো মই ফিল আপ কৰা নাই, গতিকে ইনকমপ্লিট দেখাইছে। তাৰপিছত ডকুমেণ্টছ আপলোড কৰা নাই, ইনকমপ্লিট দেখাইছে। আৰু আপোনালোকে প্ৰিভিউ এপ্লিকেশ্যন বা ফাইনেল ছাবমিট কৰা নাই, গতিকে সেইটো একো অহা নাই, ঠিক আছে। চ' প্ৰথমতে ষ্টেপ 1ত মই কৰিব লাগিব পাৰ্চনেল ইনফৰমেশ্যন, এড্ৰেছ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ এই ডিটেইলছখিনি দিব লাগিব। তাৰ বাবে একশ্যন বুলি যিটো বাটন আছে তাৰ তলত এই একশ্যন বাটনটোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে নতুন এখন ফৰ্ম খোল খাব, আৰু এই ফৰ্মখনতে আপোনালোকে গোটেইখিনি ইনফৰমেশ্যন দিব লাগিব। চাওক ইয়াতে পাৰ্চনেল ইনফৰমেশ্যন, তাৰপিছত আপোনালোকৰ নেক্সট ইয়াতে এড্ৰেছ দিব লাগিব, পাৰ্মানেণ্ট এড্ৰেছ, এডুকেশ্যনেল ইনফৰমেশ্যন, তাৰপিছত চাওক এই গোটেইখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। চ' তৎক্ষণাত মই এই গোটেইখিনি ফিল আপ কৰোঁ, বহুত চিম্পুল ফৰ্ম হয়, মই আপোনালোকক দেখুৱাই দিম। চ' ফিল আপ কৰোঁ, ফিল আপ কৰি নেক্সট ষ্টেপত কি কৰিব লাগে সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ।
পাৰ্সোনেল ইনফৰমেশনৰ ক্ষেত্ৰত ৰেজিষ্ট্ৰেচনৰ সময়তে আপোনালোকে প্ৰায়খিনি ইনফৰমেশন আপোনালোকে ফিল আপ কৰি দিছিল আৰু সেইখিনি ইয়াত আহি গৈছে আৰু বেলেগকৈ আপোনালোকে ফিল আপ কৰিব নালাগে মাত্ৰ কেইটামান এনসাৰ ইয়াত দিব লাগিব মেৰিটেল ষ্টেটাছ এইটো সিলেক্ট কৰিব মই আনমেৰিড হৈ গতিকে এইটো আনমেৰিড দিলোঁ তাৰপিছত আৰ ইউ ডিভাৰ্টেড ফ্ৰম এপ্লাইং ফৰ এনি গভৰ্ণমেণ্ট পোষ্ট এইটো নো দি দিব তাৰপিছত আৰ ইউ এ ছাৰ্ভিচ হোল্ডাৰ যদি আপোনালোকে চাকৰি কৰি আছে তেতিয়াহ'লে ইয়েছ দিব যদি কৰা নাই নো দিব মই যেহেতু কৰা নাই নো দিওঁ আৰু যদি ইয়েছ দিয়ে তেতিয়াহ'লে আপোনালোকে ডিপাৰ্টমেণ্টৰ কিছু ইনফৰমেশ্যন আপোনালোকে দিব লাগিব ঠিক আছে তাৰ পিছৰ ষ্টেপত আপোনালোকে চাওক প্ৰেজেণ্ট এড্ৰেছ আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ দিব লাগিব ইয়াতে এড্ৰেছটো লিখিব ফুল এড্ৰেছটো তাৰপিছত ভিলেজ বা চিটি বা টাউন তাৰপিছত পোষ্ট অফিচ পুলিচ ষ্টেচন পিন কোড তাৰপিছত ষ্টেট আৰু ডিষ্ট্ৰিক্ট এইখিনি দিব তাৰপিছত তলত আপোনালোকে চাওক পাৰ্মানেণ্ট এড্ৰেছটো যদি আপোনালোকৰ বেলেগ হয় তেতিয়াহ'লে ইয়াতো ফিল আপ কৰিব লাগিব আৰু যদি পাৰ্মানেণ্ট এড্ৰেছ আৰু আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ ছেম হয় তেতিয়াহ'লে আপোনালোকে ফিল আপ কৰিব নালাগে ইয়াত এটা বাটন আছে চেক ইফ পাৰ্মানেণ্ট এড্ৰেছ ইজ ছেম এজ প্ৰেজেণ্ট এড্ৰেছ এই বাটনটোত ক্লিক কৰি দিব আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ এটাই হৈ যাব অ'কে তাৰপিছত চাওক এডুকেশ্যন কোৱালিফিকেশ্যনত চাওক ক্লাছ 8 বা HSLC পাছটো মেণ্ডেটৰী হয় আৰু ইয়াতে আপোনালোকে চাওক নেম অফ দ্য এক্সামিনেশ্যন আপোনালোকে কি পাছ কৰিছে HSLC বা HSLC ইকুইভেলেণ্ট নাইবা আপোনালোকে ক্লাছ 8 পাছ যিটো পাছ কৰিছে আপোনালোকে সেইটো ইয়াত চিলেক্ট কৰিব তাৰপিছত ইয়াতে আপোনালোকৰ নেম অফ দ্য ইনষ্টিটিউট ক'ৰ পৰা আপোনালোকে পাছ কৰিছে সেই স্কুলখনৰ এড্ৰেছটো দিব তাৰপিছত নেম অফ দ্য বৰ্ড সেবাৰ পৰা পাছ কৰা যায় গতিকে ইয়াতে সেবা বুলি দিব তাৰপিছত কোনটো ইয়াৰত আপোনালোকে পাছ কৰিছিল মেট্ৰিক সেই ইয়াৰটো ইয়াত দি দিব তাৰপিছত পাৰ্চেণ্টেজ কিমান পাইছিল পাৰ্চেণ্টেজটো ইয়াত দিব আৰু আপোনালোকৰ HSLCত বা ক্লাছ 8ত আপোনালোকৰ কি ছাবজেক্ট আছিল সেই ছাবজেক্টখিনি আপোনালোকে ইয়াত লিখি দিব এটা এটাকৈ ঠিক আছে তাৰপিছত নেক্সট যিটো দেখিছে ছেভ এণ্ড নেক্সট এই বাটনটোত ক্লিক কৰিব চ' মই তৎক্ষণাত এখন ফিল আপ কৰি দেখুৱাওঁ নেক্সট ষ্টেপত কি কৰিব লাগিব চ' গোটেইখিনি ইনফৰমেশ্যন ফিল আপ কৰি মই ছেভ এণ্ড নেক্সটত ক্লিক কৰিলোঁ আৰু তাৰপিছত আপোনালোকে আৰু হোম স্ক্ৰীণখন দেখা পাব আৰু ইয়াতে চাওক এপ্লিকেশ্যন ষ্টেটাছ প্ৰথম যিটো ষ্টেপ আছে সেইটো মোৰ কমপ্লিট হৈ গৈছে এডাল ৰাইট চিন আহি গৈছে দেখা পাইছে আপোনালোকে তাৰপিছত নেক্সট চাওক ডকুমেণ্টছ আপলোডটো ইনকমপ্লিট হৈ আছে গতিকে একশ্যনত গৈ ইয়াতে মই ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে নতুন এখন পেজ খোল খাব আৰু ইয়াতে আপোনালোকে ডকুমেণ্টছৰ বাবে কিছু আৰু এইটো পেজতে আপোনালোকে ডকুমেণ্টছসমূহ আপলোড কৰিব লাগিব আৰু ডকুমেণ্টছৰ কোনো হাইট ৱেইট ধৰি দিয়া নাই কেৱল ডকুমেণ্টছসমূহ 256 কেবিতকৈ কম হ'ব নালাগিব অ'কে চ' যি ডকুমেণ্ট চিলেক্ট কৰিব প্ৰথমতে সেইটো ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো ইয়াতে যদি চিলেক্ট কৰাৰ লগে তলত চিলেক্ট ফাইল বুলি এটা অপশ্যন আহিছে ইয়াত চুজ ফাইলত গৈ আপোনালোকে কম্পিউটাৰ বা মোবাইলৰ পৰা সেই ফাইলটো চিলেক্ট কৰি আপলোড কৰিব পাৰে তাৰপিছত নেক্সট চাওক স্কেন কপি অফ চিগনেচাৰ চিগনেচাৰৰ এটা স্কেন কপি লাগিব আপোনালোকৰ স্কেন হৈ থকা যিকোনো এটা চিগনেচাৰ যিটোৰ চাইজ আপোনালোকৰ 256 কেবিতকৈ কম হ'ব নালাগিব সেনেকুৱা এটা স্কেন চিগনেচাৰ আপোনালোকে ৰেডি কৰি ৰাখিব আৰু এইটো ইয়াত চিলেক্ট কৰি চুজ ফাইলত ক্লিক কৰি আপোনালোকে চিগনেচাৰটো আপলোড কৰিব লাগিব তাৰপিছত ছাবমিটত ক্লিক কৰি দিব চিগনেচাৰ আৰু পাছপৰ্ট চাইজ ফটো আপলোড হৈ যাব চ' যিখিনি ডকুমেণ্টছ আপলোড কৰিব দিছিল সেইখিনি মই আপলোড কৰি দিলোঁ ইয়াতে চাওক ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো ভিউ ইয়াত ক্লিক কৰি আপোনালোকে ফটোখন দেখা পাব আৰু স্কেন কপি অফ চিগনেচাৰৰ যিটো স্কেনিং কপি আছিল সেইটো মই ইয়াত আপলোড কৰি দিছোঁ গতিকে ইয়াত ভিউত ক্লিক কৰিলে আপোনালোকে দেখা পাব ঠিক আছে আৰু আপোনালোকৰ যিটো এজ প্ৰুফটো আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড নাইবা বাৰ্থ চাৰ্টিফিকেট জৰিয়তে সেইটো ধাৰ্য কৰা হ'ব অ'কে চ' তলত এটা অপশ্যন দেখিছে ক্লিক হিয়াৰ টু গ' টু দ্য হোম পেজ এণ্ড প্ৰচিড টু দ্য নেক্সট ষ্টেপ অ'কে চ' আপোনালোকৰ ডকুমেণ্টছ আপলোড যিটো ষ্টেপ আছিল সেইটো কমপ্লিট হৈ গ'ল এতিয়া ক্লিক হিয়াৰ টু গ' টু দ্য হোম পেজ এণ্ড প্ৰচিড টু নেক্সট ষ্টেপত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ যি পাৰ্চনেল ইনফৰমেশ্যন আছিল কমপ্লিট হৈ গ'ল ৰাইট চিন আহি গৈছে ডকুমেণ্টছ আপলোড কমপ্লিট হৈ গ'ল ৰাইট চিন আহি গৈছে এতিয়া আপোনালোকে ক্লিক কৰিব প্ৰিভিউ এপ্লিকেশ্যন এণ্ড ফাইনেল ছাবমিটত চ' ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন স্ক্ৰীণ দেখা পাব আৰু ইয়াতে আপোনালোকে ফিল আপ কৰা গোটেইখিনি ডাটা দেখা পাব আৰু ইয়াতে যদি গোটেইখিনি ঠিক ঠাক থাকে তেতিয়াহ'লে আপোনালোকে ফাইনেল ছাবমিট কৰিব পাৰে ঠিক আছে যদি কিবা ভুল ভ্ৰান্তি থাকে আপোনালোকে এই ষ্টেপতে আপোনালোকে সেইখিনি শুধৰাব পাৰে চ' তাৰ বাবে একেবাৰে তলত যাব আৰু গোটেইখিনি এবাৰ ভালকৈ চেক কৰি ল'ব আৰু চাওক আপোনালোকে কি ডকুমেণ্টছ আপলোড কৰিছিল সেইটো ইয়াতে উল্লেখ আছে লগতে কোনটো পোষ্টত এপ্লাই কৰিছিল সেইখিনিও ইয়াত উল্লেখ আছে তাৰপিছত ইয়াতে ডিক্লেৰেশ্যনত আপোনালোকে টিক কৰি ছাবমিট ইয়ৰ
কেণ্ডিডেটছৰ ইয়াতে ক্লিক কৰিলে হ'ল ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকক সুধিছে আপোনালোকে ছাবমিট কৰাৰ পিছত কোনো ধৰণৰ মডিফাই কৰিব নোৱাৰিব কোনো ধৰণৰ এডিট কৰিব নোৱাৰিব গতিকে যদি আপোনালোকে সকলোখিনি ঠিক আছে তেতিয়াহ'লে আপোনালোকে অ'কেত প্ৰেছ কৰিব যদি ঠিক নাই তেতিয়াহ'লে কেনচেল কৰিব গোটেইখিনি আৰু মডিফাই কৰি ভালকৈ আপোনালোকে ছাবমিট কৰিব ঠিক আছে মোৰ যিহেতু গোটেইখিনি ঠিক ঠাক হৈ গৈছে গোটেইখিনি ফিল আপ শুদ্ধ হৈছে তেতিয়াহ'লে মই ইয়াতে অ'কেত ক্লিক কৰিম অ'কেত ক্লিক কৰাৰ লগে লগে চাওক আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম আছে সেই এপ্লিকেশ্যন ফৰ্মখন ছাবমিট হৈ গ'ল এপ্লিকেশ্যন নম্বৰটো মই ইয়াত পাই গৈছোঁ আৰু লগতে একনলেজমেণ্ট যিখন ৰিচিপ্ট আছে একনলেজমেণ্ট ৰিচিপ্টখনো মই ইয়াত ডাউনলোড কৰিব পাৰিম চাওক ইয়াতে লিংক এটা আহি গৈছে ইয়াত ক্লিক কৰিব PDF ফাইল এটা আহিছে PDF ফাইলটো অহাৰ লগে লগে ইয়াতে আপোনালোকে ডাউনলোড কৰি চাব পাৰিব একনলেজমেণ্ট ৰিচিপ্টখন চাওক ইয়াতে আপোনালোকৰ গোটেইখিনি ডিটেইলছ থাকিব এইখন আপোনালোকে প্ৰিণ্ট আউট কৰি উলিয়াই ল'ব পাৰিব ঠিক আছে চ' এইটোৱে হৈছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনত মুকলি হোৱা 149টা গ্ৰেড 4 পোষ্টত এপ্লাই কৰাৰ পদ্ধতি মই যিমান পাৰোঁ সহজত গোটেইখিনি বুজাবলৈ ট্ৰাই কৰিছোঁ আৰু এই পোষ্টটোৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতো দি দিছোঁ তাৰ পৰা আপোনালোকে ডাইৰেক্টলি পোষ্টটো এক্সেছ কৰিব পাৰিব কিবা যদি বুজি পোৱা নাই মোক কমেণ্টত সুধিব আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰক কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ এইখিনিয়ে ধন্যবাদ